Hey guys, প্রথমে আপনি যে কোনো ব্রাউজার এটা ওপেন কৰি লব আৰু তাতে যদি আপনি সার্চ কৰে dids.assam.gov.in তেতিয়াহলে আপনি চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিমৰ যিটো অফিচিয়েল ৱেবসাইট আছে আপনি তাতে ভিজিট কৰিব পাৰিব। ইতিমধ্যে আপনি থাম্বনেলটো গমেই পাইছে চিফ মিনিষ্টাৰ যিটো জীৱন প্ৰেৰণা স্কিমটো অলৰেডি লঞ্চ কৰি দিছে আৰু এটো এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে। কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে কেতিয়ালৈকে লাষ্ট আপনি এপ্লাই কৰিব পাৰিব এইখিনি ডিটেইলছ আপনি এটা চেক কৰিব পাৰিব। বেনিফিটছ উঠোৱাৰ কাৰণে কি আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব। অলৰেডি স্ক্ৰিনত আপনি পাই যাব 2500 আপনি পাৰ মান্থ ৰিসিভ কৰিব যেটো যে আপোনাৰ ফ্ৰেছ গ্ৰেজুৱেট যিসকল আছে এইসকলক দিয়া হ'ব। লগতে আৰু বাকি ইনফৰমেশন খিনি মই আপোনাক এই ভিডিঅত প্ৰভাইড কৰিম। কোনসকলে কেণ্ডিডেটছ এপ্লাই কৰিব পাৰিব কোনসকল কেণ্ডিডেটছ এলিজিবল নহব এইটো স্কিমৰ কাৰণে সবিশেষ জানিবলৈ আপুনি এই ভিডিঅ কমপ্লিট চাই ল'ব। আহক দেৰি নকৰি আজি ভিডিঅটো আৰম্ভ কৰোঁ। চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিমটো অলৰেডি ৰিলিজ কৰি দিছে আৰু আপুনি অনলাইনত এপ্লাই কৰিব লাগিব। এটো স্কিমটো আপোনাৰ আসাম গভৰ্ণমেণ্টৰ পৰা ৰিলিজ কৰিছে যেটো চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিমটো আৰু এটো ফ্ৰেছ যিখিনি গ্ৰেজুৱেট ষ্টুডেন্ট হয় ইহঁতক মানে ষ্টাডিৰ ক্ষেত্ৰত সাপোৰ্ট কৰাৰ কাৰণে এটো স্কিমটো লঞ্চ কৰিছে। আৰু এতিয়া যেটো স্কিম আছে তাৰে ওভাৰভিউ খিনি চাই লওক। নেম অফ স্কিম যেটো জীৱন প্ৰেৰণা স্কিম আৰু ডিপাৰ্টমেন্টটো দিয়া আছে আপোনাৰ স্কিল এমপ্লয়মেন্ট এণ্ড এন্টাৰপ্ৰিনিয়ৰশিপ ডিপাৰ্টমেন্ট যেটো গভৰ্ণমেণ্ট অফ আসামৰ হয় এটো স্কিম আৰু আপোনাৰ এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব। যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি লব আৰু তাতে যদি আপুনি সাৰ্চ কৰে dids.assam.gov.in তেতিয়াহলে আপুনি চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিমৰ যেটো অফিচিয়েল ৱেবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব। আৰু এটো স্কিম ইমপ্লিমেন্ট কৰিছে যেটো আসাম ষ্টেট গভৰ্ণমেণ্টে আৰু এটা আপোনাক সাপোৰ্ট কৰা হ'ব যিখিনি স্কিম দিয়া আছে যিসকল কেণ্ডিডেট ফ্ৰেছাৰ্ছ হয় 2025 ত গ্ৰেজুৱেট কমপ্লিট কৰিছে সেইসকল কেণ্ডিডেট হে এইটো কাৰণে এলিজিবল হ'ব। যিসকল আনএমপ্লয়মেন্ট হৈ আছে আগতে এটা পাছিং ইয়াৰ সিহঁতে এপ্লাই কৰিব নোৱাৰিব। দেন চাই লওক এইটো স্কিনৰ আন্ডাৰত আপুনি ৰিসিভ কৰিব 2500 কে পাৰ মান্থ আৰু আপোনাৰ এককালীন দিয়া হ'ব যদি ফাৰ্স্ট এটা পেমেন্ট কৰি দিয়ে 25000 এটা আপুনি ওয়ান টাইম পেমেন্ট সাপোৰ্ট পাব নহলে আপুনি পাৰ মান্থত আপুনি 2500 কে পাব। এটা চাই লওক এইটো স্কিমত এপ্লাই কৰাৰ কাৰণে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি ফলো কৰিব লাগিব। যত বিচাৰ আছে এডুকেশনাল কোৱালিফিকেশন যদি আপুনি ফ্ৰেছ গ্ৰেজুৱেট হয় 2025 বেচৰ তেতিয়াহলে আপুনি এলিজিবল হ'ব আৰু আপুনি গ্ৰেজুৱেচনটো কৰা হ'ব লাগিব যিকোনো গভৰ্ণমেণ্ট বা পাব্লিক সেক্টৰ তেনেকুৱা ইনষ্টিটিউচনত কৰা হ'ব লাগিব ষ্টেট বা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আন্ডাৰত তেতিয়াহলে আপুনি এলিজিবল হ'ব। যদি আপুনি কোনো ধৰণৰ প্ৰাইভেট ইনষ্টিটিউচন বা ওপেন ইউনিভাৰ্চিটিত কৰি আছিলে তেতিয়াহলে আপুনি এইটো স্কিমৰ কাৰণে এলিজিবল নহব। নেক্সট বিচাৰ আছে যেটো ৰেসিডেন্সিয়েল ষ্টেটাস হয় আপুনি পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব আসামৰ তেতিয়াহলে আপুনি এইটো স্কিমৰ বেনিফিটছ খিনি আপুনি ৰিসিভ কৰিব। এটা চাই লওক কোনে কোনে ইনএলিজিবল হ'ব কোনে এপ্লাই কৰিব নোৱাৰিব এইটো ভ্যাকেন্সিৰ কাৰণে। যদি চিলড্ৰেন অফ দা যেটো মিনিষ্টাৰ এণ্ড এমএলএ যদি এমএলএ বা মিনিষ্টাৰৰ যদি আপুনি মানে ল'ৰা ছোৱালী বিলাকে এইটো স্কিমৰ কাৰণে এলিজিবল নহব। নেক্সট বিচাৰ আছে যেটো চিলড্ৰেন অফ গভৰ্ণমেণ্ট যেটো ৰেজিষ্ট্ৰেচন কন্ট্ৰাক্টৰ যদি আপুনি কোনো ধৰণৰ গভৰ্ণমেণ্ট সেক্টৰত ৰেজিষ্টাৰ হৈ আছে আপুনি এজ এ কন্ট্ৰাক্টৰ হিচাপে কাম কৰি আছে তেতিয়াহলে আপুনি এলিজিবল মানে আপোনাৰ ল'ৰা ছোৱালীসকলে এলিজিবল নহব বা আপোনাৰ গাৰ্জেন যদি আছে তেতিয়াহলে আপুনি এলিজিবল নহব গভৰ্ণমেণ্ট ৰিলেটেড যদি তেনেকুৱা ৰেজিষ্টাৰ কোনো ধৰণৰ কন্ট্ৰাক্টৰ থাকে। নেক্সট বিচাৰ আছে যিসকল কেণ্ডিডেটৰ এনুৱেল যেটো ইনকাম থাকে ফেমিলি মেম্বাৰৰ 10 লাখৰ ওপৰত আছে এবভ 10 লাখ তেতিয়াহলে আপুনি সেইটো ফেমিলিৰ পৰা বিলং কৰিলে আপুনি তাতে এপ্লাই কৰিব নোৱাৰিব। নেক্সট বিচাৰ আছে চাওক যদি আপোনাৰ এমপ্লয়মেন্ট হয় গভৰ্ণমেণ্ট এমপ্লয়ী হয় তেতিয়াহলে তাৰ ল'ৰা ছোৱালী বা আপোনাৰ যদি আপুনি যদি চাই আছে আপোনাৰ যেটো গভৰ্ণমেণ্ট এমপ্লয়ীৰ যিখিনি ল'ৰা ছোৱালী থাকে সেইসকল যদি গ্ৰেড 4 লেভেলৰ এমপ্লয়ী হয় গভৰ্ণমেণ্ট এমপ্লয়ী তেতিয়াহলে তাৰ চিলড্ৰেন খিনিয়ে এলিজিবল হ'ব। এতিয়া চাই লওক কেনেকে আপুনি এপ্লাই কৰিব এইটো স্কিমৰ কাৰণে। তো ফাৰ্ষ্টত আপুনি অফিচিয়েল ৱেবসাইটত ভিজিট কৰিব লাগিব যেটো লিংক মই অলৰেডি আপোনাক প্ৰভাইড কৰি দিছো লগতে এইটো ভিডিঅৰ ডেসক্ৰিপচনত মই প্ৰভাইড কৰি দিম আপুনি তাতে ক্লিক কৰিলে ডাইৰেক্ট আপুনি অফিচিয়েল ৱেবসাইটত ভিজিট কৰিব পাৰিব। তাতে আপুনি যাব লাগিব ইম্পৰ্টেন্ট লিংক সেকশনত আৰু পোৰ্টেলত যেটো দিয়া আছে তাতে এপ্লাই অনলাইন বাটনটো দিয়া আছে তাতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব। নেক্সট আপুনি এপ্লাই কৰিব লাগিব। তো নেক্সট আপুনি ফিল আপ কৰিব লাগিব আপোনাৰ পাৰ্সোনাল ডিটেইলছ এণ্ড ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি লগত আপলোড কৰিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি লগতে আপুনি সাবমিট কৰিব এণ্ড আপুনি প্ৰিন্ট আউট ৰাখিব আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এটা আপুনি প্ৰিন্ট আউট ৰাখিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে। দেন চাই লওক ইম্পৰ্টেন্ট ডেটছ খিনি। তো এপ্লিকেশন অলৰেডি ষ্টাৰ্ট হৈছে আপোনাৰ 3 নৱেম্বৰ 2025 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 30 নৱেম্বৰ 2025 লৈকে আৰু আপোনাৰ যেটো মানি ট্ৰান্সফাৰ এইটো ষ্টাৰ্ট হ'ব আপোনাৰ 1 ফেব্ৰুৱাৰী 2026 ৰ পৰা আপোনাৰ এমাউন্টটো আপোনাৰ যেটো আদাৰ ইনেবল পেমেন্ট হয় ডাইৰেক্ট বেনিফিট যেটো ট্ৰান্সফাৰ হয় এইটোৰ হিচাপত হ'ব আপুনি এপ্লাই কৰোতে আপোনাৰ আধাৰ কাৰ্ডটো মাঝবি থাকিব লাগিব আৰু লগতে আপোনাৰ একাউন্টৰ লগত আধাৰ কাৰ্ডটো সেটিং হৈ থাকিব লাগিব। যদি আপুনি আধাৰ কাৰ্ড কেনেকে সেটিং কৰিব লাগে এইটো নাজানে দেন আপুনি
এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত আপুনি কমেন্ট কৰিব কেনেকৈ কৰিব লাগে তাৰ গাইডেন্স এণ্ড তাৰ কাৰণে মই ভিডিঅ' এটা আপোনাক বনাই দিম এটা চালক ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে ভিজিট কৰিব আৰু তাতে চেক কৰি কিনে আপুনি তাৰ পৰা ক্লিক কৰি কিনে ডাইৰেক্টলি আপুনি অফিচিয়েল ৱেবছাইটত লগতে ইম্পৰ্টেন্স লিংকখিনি আপুনি পাই যাব লগতে এডভাৰটাইজমেন্টখিনিও দিয়া আছে তো এইটো স্কিম ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছো